ৰাজ্যত বানপানী নিয়ন্ত্ৰণৰ বাবে আমাৰ ৱেটলেণ্ড সমূহক অৰ্থাৎ ডাঙৰ ডাঙৰ বিলসমূহক আমি একোটা ৰিজাৰ্ভিয়ৰ পানীৰ ডাঙৰ ৰিজাৰ্ভিয়ৰলৈ ৰূপান্তৰ কৰিব পাৰো নেকি? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত তেনে 50টা ৰিজাৰ্ভিয়ৰ অৰ্থাৎ আমাৰ ৱেটলেণ্ড সমূহক ৰিজুভিনেশ্যনৰ বাবে পৰামৰ্শ দিছিল। তেখেতৰ আইডিয়া হ'ল যে বাৰিষাত যেতিয়া ব্ৰহ্মপুত্ৰত পানী হ'ব, যেনেকে আজি আমি দীপৰ বিলত বহুত পানী সঞ্চয় কৰোঁ, তেনেকে ৱেটলেণ্ড বিলাকত আমি পানী সঞ্চয় কৰিম আৰু যেতিয়া বাৰিষা নাথাকিব এই ৱেটলেণ্ড সমূহক আমি জীৱন্ত বা প্ৰাণবন্ত কৰিও ৰাখিব পাৰিম। আমাৰ জলসম্পদ বিভাগে যি প্ৰস্তাৱ আগবঢ়াইছিল 15টা এনে ৰিজাৰ্ভিয়াৰক শক্তিশালী কৰিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 692 কোটি টকাৰ অনুমোদন জনাইছে। মেঘালয়ৰ পৰা অহা পানী আমাৰ গুৱাহাটীৰ জুৰিপাৰ আদি অঞ্চলক বহুত ক্ষতি কৰি আহিছে। এই পানী শিলখাকুলৈ ডাইভাৰ্ট কৰিবৰ বাবে আন এটা প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছে, য'ত 200 কোটি টকা ব্যয় কৰা হ'ব। আনহাতে বানপানীৰ সময়ত হোৱা ক্ষতি দূৰ কৰিবৰ বাবে 1200 কোটি টকাৰো আন এটা অনুমোদন কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগবঢ়াইছে। মই ভাবো এইসমূহ ৰাজ্যখনৰ বাবে এক সুখৰ বতৰা আৰু আমি এনেকৈ উন্নয়নমূলক আৰু বিকাশৰ কৰ্মৰাজিৰে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যলৈ ৰূপান্তৰ কৰিম। ইতিমধ্যে অসমত উদ্যোগীকৰণৰো প্ৰচেষ্টা সমান্তৰালভাৱে আৰম্ভ হৈছে। আমি আশা কৰোঁ যে এই গোটেই প্ৰকল্পসমূহৰ দ্বাৰা আমি অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম।